নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আমি প্ৰত্যেক গৃহিণীয়ে ঘৰতে আচাৰ তৈয়াৰ কৰোঁ, নহয়নে? আপোনালোকে আচাৰ বাৰু ৰ'দত কেনেদৰে দিয়ে? মই দেখিছে এনেকৈ দিওঁ। মই আচাৰ এনেদৰে ৰ'দত দিওঁ। সাফৰখন খুলি লওঁ, খুলি লৈ পেলাই এনেকৈ কটন কাপোৰ, এইবোৰ দেখিছে কটন কাপোৰ এনেকৈ সৰু সৰুকৈ কাটি লওঁ। কাটি লৈ পেলাই এই বৈয়ামৰ ওপৰতে এনেকৈ কাপোৰখন বান্ধি দিওঁ। আচাৰ যদি বৈয়ামৰ সৈতে ঢাকনি মাৰি ৰ'দত দিয়া হয়, তেতিয়া কি হয় মানে, যেতিয়া আচাৰখিনি ৰ'দত দিয়া হয়, ৰ'দৰ তাপত ভাপ ওলাই আচাৰ পৰা, সেই ভাপখিনি ঢাকনিত লাগেগৈ, আৰু যেতিয়া আচাৰখিনি ভিতৰত সুমুৱাই নিয়া হয়, সেই ঢাকনিত লাগি থকা পানীখিনি, ভাপৰ পানীখিনি আকৌ সেই আচাৰতে পৰে, তেতিয়া আচাৰখিনি সোনকালে নষ্ট হৈ যায়। সেইকাৰণে ঢাকনিখন খুলি ৰ'দত দিব লাগে। আৰু উদঙাইতো ৰ'দত দিব নোৱাৰি, গছৰ পাত ধূলি এইবোৰ পৰিলেও বেয়া হৈ যাব। সেইকাৰণে এনেকৈ কটন কাপোৰ হওক বা টিচু পেপাৰ হওক, এনেকৈ মুখখন ধুনীয়াকৈ বান্ধি লৈ পেলাই ৰ'দত দিব লাগে, তেতিয়া ভাপৰ পানীটো ডাইৰেক্ট ওলাই যাব পাৰে। এয়া মোৰ জলকীয়া আচাৰ, এইফালে এয়া জলফাই আচাৰ, বগৰী আচাৰ, এনেদৰে কাপোৰ বান্ধি ৰ'দত দি দিছোঁ। তেতিয়া গছৰ পাত পৰিলেও চিন্তা নাই আৰু। এয়া মই গছৰ পৰা আমলখি ভৰাইছিলোঁ, 10 দিনমান নিমখত ৰাখিলোঁ। এয়া দেখিছে, 10 দিনমান ৰখাৰ পিছতে এতিয়া মই চালনীত এনেদৰে ৰ'দাই দিছোঁ। নিমখত দি থ'লে মানে, দি পেলাই যদি আচাৰ বনোৱা হয়, তেতিয়া ভিনেগাৰ নিদিয়াকৈ বহুত দিনলৈকে আচাৰখিনি ষ্ট'ৰ কৰিব পৰা যায়। ভিডিঅ'টো কৰোঁতে ৰ'দটো একেবাৰে মুখতে পৰিছে, চকু মেলিবই পৰা নাই। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল পালে লাইক কমেণ্ট কৰিব নাপাহৰিব।